নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি এফআৰএছৰ লগত জড়িত এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ বাবে বনাব লাইছোঁ আজিৰ ভিডিঅ'টোত আপোনালোকক আমাৰ 3 পৰা 6 বছৰ যিসমূহ শিশু আছে সেই শিশুসকলৰ এফআৰএছৰ কাম আপোনালোকে কেনেকৈ কৰিব লাগিব সেইখিনিৰ ওপৰত মই দেখুৱাব লাইছোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে ভালেখিনি ইনফৰ্মেটিভ হ'ব কাৰণ এইখিনি কাম বৰ্তমান আপোনালোকৰ বাবে কামটো বৰ্তমান কৰিব দিয়া হৈছে আৰু কেন্দ্ৰত আপোনালোকে কেনেকৈ কৰিব লাগিব বা কোন বেনিফিচিয়াৰী আপোনালোকে ইয়াতে ফটো ল'ব লাগিব বা মাকৰ ফটো কেনেকৈ ল'ব বা কাৰ ই কেৱাইচি কামখিনি কৰিব লাগিব সেই দুটেই ডিটেইলছ মই আজি ইয়াতে দেখুৱাব লাইছোঁ এতিয়া প্ৰথমতে চাওক মই প্ৰথম বেনিফিচিয়াৰী যিটো অপশ্যনটো আছে সেইটো মই টাচ কৰি দিছোঁ দিয়াৰ পিছত ইয়াতে 3 পৰা 6 বছৰ যিটো মডিউল আছে সেইটো মডিউলটো মই টাচ কৰি দিছোঁ ক্লিয়াৰ এতিয়া মই এগৰাকী শিশুৰ নাম লৈছোঁ এই 3 নম্বৰ নামটো লৈছোঁ মই এইটো প্ৰথমতে তেখেতৰ 3 বছৰ 6 মাহ চলি আছে এতিয়া মই তেখেতৰ নামটো মই টাচ কৰি দিছোঁ নামটো টাচ কৰি দিয়াৰ পিছত ইয়াতে এনেকুৱা ধৰণৰ পেজখন ওপেন হৈ গৈছে ঠিক আছে ইয়াতে তেখেতৰ মাকৰ আধাৰ নাম্বাৰ দিয়া আছে আৰু মাকৰ আধাৰ নাম্বাৰেদি আমি একচুৱেলি তেওঁলোকৰ এফআৰএছৰ কামখিনি কৰিব লাগে মাক বা দেউতাক মাক দেউতাক যদি নাথাকে তেতিয়াহ'লে গাৰ্জেনৰ ক্লিয়াৰ আপোনালোকে যেতিয়া কোনোবা শিশুৰ এফআৰএছৰ কামখিনি কৰিব যাব 3 পৰা 6 বছৰৰ শিশুৰ ফটো বা শিশুৰ ই কেৱাইচি কেতিয়াও কৰিব নালাগিব তাতে কেৱল মাক দেউতাক বা তেওঁলোকৰ যদি গাৰ্জেন থাকে তেওঁলোকৰহে ফটো কেপচাৰ বা ই কেৱাইচিৰ কামখিনি কৰিব লাগিব ঠিক আছে সো আল্টিমেটলি এফআৰএছৰ কামখিনি শিশুৰ ইয়াতে একো প্ৰয়োজন নাই শিশুৰ কেৱল তেওঁলোকৰ আধাৰ নম্বৰটো থাকিলেও ইয়াতে হৈ যাব বা আধাৰ নম্বৰ নাথাকিলেও কিন্তু যিমানখিনি পাৰে আধাৰ নম্বৰটো ইয়াতে বহাব চেষ্টা কৰিব যাতে শিশুৰ নিজা আধাৰ কাৰ্ড থাকে যেন কাৰণ আমি যেতিয়া এফআৰএছৰ কামখিনি কৰিম তাত মাকৰ বা দেউতাকৰ বা গাৰ্জেনৰ আধাৰ কাৰ্ডহে প্ৰয়োজন হ'ব ঠিক আছে এতিয়া ইয়াতে চাওক ইয়াতে মাদাৰ্ছ আধাৰ বুলি দিয়া আছে ক্লিয়াৰ তো মই প্ৰথমতে কি কৰিম যে তেখেতৰ যে আধাৰ নাম্বাৰটো আছে শিশুৰ আধাৰলৈকে মই কনভাৰ্ট কৰি লওঁ কেনেকৈ কৰিব মই দেখুৱাই দি আছোঁ প্ৰথম এড চাইল্ড আধাৰ বুলি লিখা আছে এইটো মই আপোনালোকক কালাৰ দি দেখুৱাই দিছোঁ এড চাইল্ড আধাৰ প্ৰথমতে মই তেওঁলোকৰ শিশুগৰাকী আধাৰ নম্বৰটো ইয়াতে লিখিলোঁ আৰু যদি শিশুগৰাকী আধাৰ কাৰ্ড নাথাকে মাকৰ আধাৰ কাৰ্ডেদি কৰিব পাৰোঁ একো ডাঙৰ কথা নহয় আৰু শিশুৰ আধাৰ কাৰ্ড দিও মই পিছত মাকৰ আধাৰ কাৰ্ড দিয়ে কৰিম ক্লিয়াৰ সো মই প্ৰথমতে শিশুৰ আধাৰ কাৰ্ডটো কেনেকৈ চেঞ্জ কৰিব লাগে বা ডেটাটো বহাব লাগে সেইটোহে মই প্ৰথম দেখুৱাব গৈ আছোঁ তো ইয়াতে তেখেতৰ আধাৰ নাম্বাৰটো লিখিব দিছে আৰু মই শিশুগৰাকী আধাৰ নাম্বাৰটো প্ৰথমতে ইয়াতে লিখি দি আছোঁ আৰু আধাৰ নাম্বাৰটো প্ৰথমতে লিখাৰ পিছত নেক্সট আহিছে তেখেতৰ শিশুগৰাকীৰ নামটো আহিছে মই তথাপিও এবাৰ নাম্বাৰটো চেক কৰিছোঁ ঠিকে আছে এনে এইবাৰ মই তেখেতৰ নামটো লিখিব গৈ আছোঁ স্পেলিংটো আপোনালোকে কি হ'ব স্পেলিংবিলাক সদায় আধাৰ কাৰ্ডত যেনেকুৱা ধৰণে লিখা থাকে সেই সেম টু সেম লিখিব লাগিব যদি আধাৰ কাৰ্ডত কিবা ভুলো থাকে তথাপিও আপোনালোকে আধাৰ কাৰ্ড মতেহে লিখিব লাগিব আপোনালোকে আধাৰ কাৰ্ডখন পিছত এইটো কাৰেকশ্যন কৰি ল'ব পাৰিব আধাৰ কাৰ্ডৰ নামটো ঠিক আছে কিন্তু আধাৰ কাৰ্ডৰ নিচিনা যদি সেম টু সেম নিলিখে তেতিয়াহ'লে কিন্তু ইয়াতে একচেপ্ট নকৰে ক্লিয়াৰ এতিয়া তেওঁৰ ডেট অফ বাৰ্থটো ইয়াতে আহিছে ডেট অফ বাৰ্থৰ অপশ্যনত গ'লোঁ এপ্ৰিল নহয় ফেব্ৰুৱাৰী ঠিক আছে এইখিনিলৈকে দিয়া হৈ গ'ল এতিয়া মই অ'কে কৰিলোঁ ক্লিয়াৰ এইটো মেল হয় শিশু হয় কি গতিকে এইখিনিলৈকে আমাৰ কমপ্লিট হৈ গ'ল নামটো ঠিকে আছে এতিয়া মইতো ভেৰিফাই আধাৰটো টাচ কৰি দিলোঁ ঠিক আছে ভেৰিফাই আধাৰ টাচ কৰাৰ পিছত চাইল্ডছ আধাৰ ডিটেইলছ আপডেটেড বুলি আহি গ'ল এতিয়া বেছি সময় প্ৰয়োজন ইয়াতে অট'মেটিক আহি যাব এইখিনি মই এটা স্ক্ৰীনশ্বট মাৰি থৈ দিছোঁ যদি মই এইটো বেক কৰি দিওঁ ক্লিয়াৰ এতিয়া বেক কৰি দি আমি আকৌ এবাৰ নামটো টাচ কৰিম বেক কৰি দি নামটো টাচ কৰাৰ পিছত এতিয়া চাওক চাইল্ডছ আধাৰ বুলি ইয়াতে আহি গ'ল ঠিক আছে এইখিনি আপোনালোকে বুজি পাইছে অকণমান আগতে মাকৰ আধাৰ নাম্বাৰ আছিল এতিয়া মই চাইল্ডছ আধাৰলৈকে এইটো কনভাৰ্ট কৰি ল'লোঁ ঠিক আছে এতিয়া মই এফআৰএছৰ কামখিনি কৰিম কিন্তু এফআৰএছৰ কাম যিখিনি কৰিম এতিয়া কিন্তু মই মাকৰ আধাৰ নাম্বাৰেদিহে কৰিম ক্লিয়াৰ এইটো যেন আপোনালোকৰ কনফিউজন নহয় যে শিশুগৰাকীৰ আধাৰ নাম্বাৰ দিছোঁ মানে শিশুগৰাকীৰ যে কৰিব লাগিব সেইটো কথা নহয় বা শিশুগৰাকী কৰিব নোৱাৰেও ইয়াতে কেৱল মাকৰহে কৰিব লাগিব মাক বা দেউতাক বা গাৰ্জেনৰ কৰিব লাগিব ঠিক আছে এতিয়া মই ইয়াতে প্ৰচিড অপশ্যনটো কৈছোঁ প্ৰচিডটো টাচ কৰাৰ পিছত তেওঁলোকৰ যিখিনি নেক্সট ফৰ্মেলিটি সেইখিনি আমাৰ এজ ইউজুৱেল আগতে আমি যেনেকৈ কৰিছোঁ সেনেকুৱা সেম টু সেম আহি যাব ইয়াতে প্ৰচিড বুলি আহিছে দেখিছে তলত গো বেক আৰু প্ৰচিড চ' মই প্ৰচিডটো টাচ কৰিছোঁ ইয়াতে তেখেতৰ 3টা অপশ্যন আছে চিলেক্ট দ্য ৰিলেশ্যনশ্বিপ উইথ দ্য চাইল্ড ফৰ ই কেৱাইচি এণ্ড ফেচ মেচ শিশুগৰাকীৰ লগত এই 3গৰাকীৰ কাৰ লগত ৰিলেশ্যনটো আছে এইটো দিব দিছে ইয়াতে মই প্ৰথম মাদাৰটো চুজ কৰিছোঁ মাদাৰটো চুজ কৰাৰ পিছত মাদাৰৰ মাকগৰাকীৰ আধাৰ নাম্বাৰটো ইয়াতে লিখিব লাগিব ঠিক আছে মই এতিয়া মাকগৰাকীৰ আধাৰ নাম্বাৰটো ইয়াতে লিখি লৈছোঁ মাকগৰাকীৰ প্ৰথমতে আধাৰ নাম্বাৰটো লিখি ল'লোঁ এবাৰ চেক কৰি লৈছোঁ ঠিকে আছে নে ঠিক আছে নাম্বাৰটো লিখি লৈছোঁ ঠিক আছে এইটো প্ৰথমতে কিন্তু মাকৰ বা দেউতাকৰ যাৰে দিয়ে কিন্তু ওপৰত টাচ কৰি ল'ব এনেকৈ গ্ৰীণ ছিগনেলটো আহিব তাৰপিছত নাম্বাৰটো লিখিব এতিয়া লিখা আছে যে আধাৰ নাম্বাৰ অফ মাদাৰ বুলি লিখা আছে এতিয়া মই প্ৰচিডটো কৰি দিছোঁ
প্ৰচিডটো কৰাৰ পিছত ইয়াতে এনেকুৱা ধৰণৰ আহি গ'ল প্ৰচিড উইথ eKYC ইউজিং দিছ আধাৰ ডিটেইলছ ঠিক আছে এটা কনফাৰ্ম এণ্ড প্ৰচিড কৰি এতিয়া মই কনফাৰ্ম এণ্ড প্ৰচিড কৰিছোঁ ঠিক আছে সো এইখিনিলৈকে আমাৰ কমপ্লিট হৈ আছে এতিয়া আমাৰ নেক্সট আহিল তেখেতৰ আধাৰ নাম্বাৰটো আকৌ এবাৰ লিখিব লাগিব সেইখিনি আমাৰ eKYC ক্ষেত্ৰত আমাৰ মাকৰ আধাৰ দি ষ্টাৰ্ট কৰিছোঁ কিন্তু এতিয়া আমাৰ এইখিনি পাৰ্টত আমি মাকৰ আধাৰ নাম্বাৰটো লিখিৰ কেপচাৰটো লিখাৰ পাছত এটা OTP যাব ঠিক আছে আমি ইয়াতে আকৌ এবাৰ মাকৰ আধাৰ নাম্বাৰটো লিখি দিম ইয়াতে মই মাকৰ আধাৰ নাম্বাৰটো আকৌ এবাৰ লিখি দিছোঁ ঠিক আছে সো এইখিনিলৈকে ঠিকে আছে আমি আকৌ এবাৰ মাকৰ আধাৰ নাম্বাৰটো ইয়াতে লিখি দিলোঁ ক্লিয়াৰ এতিয়া মই ইয়াতে যিটো কেপচাৰটো আছে কেপচাৰটো অকণমান চিনিব নোৱাৰা হৈছে মই ট্ৰাই এনাদাৰ বুলি দি দিছোঁ তো এইটো নতুনকৈ এটা আহিছে যদি কেতিয়াবা কেপচাৰটো মানে অলপ অস্পষ্ট হৈ থাকে আপোনালোকে ট্ৰাই এনাদাৰটো টাচ কৰি দিব দিলে নতুনকৈ ইয়াতে আহি যাব ইয়াতে ঠিক আছে আৰু এইখিনি কেপচাৰটো লিখাৰ পিছত এতিয়া যেতিয়া নেক্সট মাৰিম নেক্সট মাৰাৰ লগে লগে এটা OTP যাব সেই নাম্বাৰটো ঠিক আছে আৰু সেই নাম্বাৰটোৰ পৰা আৰু সেই নাম্বাৰটো মানে কোনটো যিটো আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নাম্বাৰ আছে সেই নাম্বাৰটোত এটা OTP যাব আৰু সেই OTPটো আমি ইয়াতে লিখিব লাগিব ঠিক আছে সো এতিয়া মই নেক্সট মাৰি দিছোঁ নেক্সটটো কৰাৰ পিছত সেই আধাৰ কাৰ্ডৰ লিংক থকা যিটো মোবাইল নাম্বাৰ তাতে OTP যাব সেই OTPটো ইয়াতে মই লিখি লওঁ এতিয়া মই ইয়াতে নেক্সট অপশ্যন টাচ কৰি দিছোঁ দিয়াৰ পিছত ইয়াতে OTPটো তেওঁৰ তাতে গৈছে ঠিক আছে এতিয়া মই তেওঁৰ পৰা OTPটো কালেকশ্যন কৰি ইয়াতে লিখি দি আছোঁ এতিয়া মই তেখেতৰ পৰা OTPটো লৈ আছোঁ আৰু OTPটো ইয়াতে মই বহুৱাই গৈ আছোঁ OTPটো 6টা ডিজিটৰ হয় আৰু OTPটো লিখাৰ পিছত আমি ইয়াতে কণ্টিনিউ যিটো অপশ্যনটো আছে সেইটো মই টাচ কৰি দিম এতিয়া আৰু এইটো টাচ কৰাৰ পিছত এতিয়া নেক্সট আপোনালোকৰ এইখিনি পাৰ্ট কমপ্লিট হৈ গ'ল মানে eKYC পাৰ্টখিনি ইয়াতে কমপ্লিট হৈ গ'ল ক্লিয়াৰ এতিয়া চাওক ইয়াতে আপোনালোকে এলাউ অপশ্যন টাচ কৰিব ডিনাইটো নকৰিব বহুতে ভুলতে এলাউ ঠাই ডিনাই কৰি দিয়ে আপোনালোকে কাইণ্ডলি এলাউ অপশ্যন টাচ কৰি দিব আৰু এলাউটো টাচ কৰাৰ পিছত আপোনালোকৰ এইখিনি পাৰ্ট এইখিনি যিখিনি পোৰ্শন আছে সেইখিনি আপোনালোকৰ যিটো আমাৰ eKYC পাৰ্টটো এইটো কমপ্লিট হৈ যাব ক্লিয়াৰ আৰু ইয়াতে আমাৰ অলৰেডি লিখা আছে কি যে প্ৰসেসিং ইয়োৰ ৰিকুৱেষ্ট বুলি আহি গৈছে আৰু আমাৰ এইখিনি ঠাইত কন্টিনিউ বুলি আহি গৈছে আৰু এইটো আমি কন্টিনিউ টাচ কৰি দিম আৰু দিয়াৰ পিছত ইয়াতে আপোনালোকে দেখা পাইছে যে eKYC কমপ্লিটেড সাকসেসফুলি বুলি হৈ গ'ল ক্লিয়াৰ আচ্ছা মই এইখিনি ক'ব বিচাৰিছোঁ যে এই যিটো eKYC কৰিলোঁ এইটো কিন্তু আমি শিশুগৰাকী আধাৰ নম্বৰ ভৰালেও মাকৰ আধাৰে দি সেই eKYC কৰিছে এইটো কিন্তু আপোনালোকে কাইণ্ডলি ক্লিয়াৰ কৰি ল'ব ঠিক আছে কাৰণ ইয়াতে আপোনালোকৰ শিশু দিলেও কিন্তু আপোনালোকে শিশুৰ আধাৰ কাৰ্ড ইউজ নকৰিব eKYC ক্ষেত্ৰত এটা মাকৰহে ইউজ কৰিব বা গাৰ্জেনৰ ইউজ কৰিব ঠিক আছে এতিয়া মই ইয়াতে প্ৰসিড কৰি দিলোঁ দিয়াৰ পিছত নেক্সট আমাৰ যিটো ফটো কেপচাৰ পাৰ্টটো সেইটো আহি গ'ল আৰু ইয়াতে একচেপ্টৰ যিটো অপশ্যন আছে তলৰ পৰা দেখা পাইছে সেইটো টাচ কৰি দিলোঁ দিয়াৰ পিছত এতিয়া ইয়াতে মাকৰ ফটোখন ইয়াতে আহি গৈছে যিখন আমাৰ eKYC আমাৰ ব্যৱহাৰ কৰিছিলোঁ বা যিখন আধাৰ কাৰ্ড দিয়াৰ সময়ত আপোনালোকৰ যিখন ফটোখন আছিল যিখন ফটো আছিল সেই ফটোখন ইয়াতে অটোমেটিক আহি গৈছে আৰু এতিয়া আমাৰ যিটো একেবাৰে তলৰ পিনে আছে কেপচাৰ ফেচ বুলি আছে সেইটো মই ইয়াতে টাচ কৰি দিম আৰু সেইটো টাচ কৰাৰ পিছত নেক্সট মাকগৰাকীৰ আমি ফটোখন আমি ইয়াতে ল'ব পাৰিম ক্লিয়াৰ আৰু এতিয়া মই এই কেপচাৰ ফেচ টাচ কৰি মাকগৰাকীৰ ফটোখিনি লৈ বাকীখিনি পোৰ্শন আপোনালোকক মই দেখুৱাব গৈ আছোঁ এতিয়া মই শিশুগৰাকীৰ মাকৰ ফটোখন ল'বলৈ গৈ আছোঁ মই প্ৰথমতে কেপচাৰ ফেচৰ যিটো অপশ্যন আছে সেইটো মই টাচ কৰি দিছোঁ এইটো কেপচাৰ ফেচৰ অপশ্যন টাচ কৰিছোঁ চকুকেইটা অলপ ব্লিংক কৰি চকুকেইটা ব্লিংক কৰা হৈছে ইয়াতে আই ব্লিংকটো আৰু ষ্ট্ৰেট ফেচটো ঠিকেই আছে এতিয়া অটোমেটিক ইয়াতে গ্ৰীণ কালাৰটো আহি যাব অকণ ফেচটো অলপ ষ্ট্ৰেট ইয়াতে প্ৰচেছিং ইমেজ বুলি আহিছে আৰু প্লিজ ৱেইট কৰিব দিছে কিছু সময়ৰ কাৰণে ইয়াতে আমাৰ যেতিয়া ফটোখন কমপ্লিট হৈ যাব ইয়াতে অটোমেটিক ইয়ালে আহি যাব এতিয়া আপোনালোকে দেখা পাইছে চাগে যে ইয়াতে ফটোখন ইয়াতে অটোমেটিক আহি গৈছে যিখন ফটো আমি কিছু সময় পূৰ্বে লৈছিলোঁ আৰু তেখেতৰ যিখন eKYC ফটোখন সেইখনো আছে আৰু কিছু সময় পূৰ্বে লোৱা ফটোখনো ইয়াতে অটোমেটিক আহি গৈছে ঠিক আছে এতিয়া কি কৰিম যিটো ভেৰিফাই অপশ্যনটো আছে সেই ভেৰিফাই অপশ্যন মই টাচ কৰি দিম এতিয়া ভেৰিফাই যিটো ফটো আছে ইয়াতে ৰিকেপচাৰ ফটো আছে আৰু ভেৰিফাই ফটো দুটা অপশ্যন আছে প্ৰথমতে মই ভেৰিফাই ফটো অপশ্যন টাচ কৰি দিম আৰু ভেৰিফাই ফটোটো টাচ কৰাৰ লগে লগে ইয়াতে তেখেতৰ ফটোখন ভেৰিফিকেশ্যনৰ কাৰণে ল'ব এতিয়া কিমান সময় প্ৰয়োজন হয় এইটো অকণমান চাই ল'ব ইয়াতে 15 ছেকেণ্ডৰ প্ৰয়োজন হয় ফটোখন ভেৰিফাই কৰিবৰ কাৰণে তো ভেৰিফাইটো অটোমেটিক হৈ যোৱাৰ পিছত আপোনালোকৰ যিটো FRSৰ পাৰ্টটো আছে অটোমেটিক সেইটো কমপ্লিট হৈ যাব ঠিক আছে সো বৰ্তমান এইটো ভেৰিফাই হৈ আছে আৰু লিখা আছে যে ভেৰিফাই ফটো উইথ eKYC ডাটাবেছ বুলি লিখা আছে আৰু প্লিজ ৱেইট কৰিব দিছে ৰিট্ৰাইং ইন 15 ছেকেণ্ডৰ আহিছে ইয়াতে ছেকেণ্ডৰ অপশ্যনটো আহি গ'ল এতিয়া এইখিনি কমপ্লিট হোৱাৰ পিছত তেওঁলোকৰ ভেৰিফিকেশ্যনৰ প্ৰচেছটো কমপ্লিট হৈ যাব আপোনালোকে অকণমান সময়ৰ কাৰণে ইয়াতে ৰৈ থাকিব লাগিব
আৰু যদি কিবা কাৰণত যদি ফটোখন ৰিভেৰিফাই কৰিব লগা হয় ইয়াতে আমাৰ আহি গ'ল যে ফেচ ভেৰিফিকেশ্যন ছাকচেছফুলি বৈ আহি গৈছে চ' এনেকুৱা ধৰণৰ প্ৰচেছত আপোনালোকৰ ফটোখন ল'ব পাৰিব লৈ উঠি আপোনালোকে ভেৰিফাই ফটো কৰি দিয়াৰ লগে লগে এনেকুৱা আহি যাব এইটো লিখা আছে কি যে ফেচ মেচ উইথ আধাৰ ৰেকৰ্ডছ ইউ মে নাও কণ্টিনিউ টু এক্সেছ দ্য ৰিকুৱাৰ্ড ছাৰ্ভিচেছ ঠিক আছে আপোনালোকৰ এইখিনি কাম ইয়াতে অলমষ্ট কমপ্লিট হৈ গ'ল আপোনালোকৰ KYCৰ কামখিনিও কমপ্লিট হ'ল সেইখিনি মই দেখুৱাই দিলোঁ লগতে আমাৰ শিশুৰ মাকৰো ফটোখন লৈ আপোনালোকক দেখুৱাই দিলোঁ আৰু ইয়াতে ফেচ ভেৰিফিকেশ্যন ছাকচেছফুলি হৈও গৈছে আৰু এতিয়া আমি কি কৰিম ইয়াতে ডান অপশ্যনটো মই টাচ কৰি দিম দিয়াৰ পিছত আপোনালোকৰ ইয়াতে এইখিনিলৈকে আৰু নেক্সট একো কৰিব লগা নাই বৰ্তমান আমাৰ এইখিনিলৈকে কমপ্লিট হৈ গ'ল ঠিক আছে এতিয়া মই ইয়াৰ পৰা বেক কৰি দিছোঁ বেক কৰি দি এতিয়া মই আকৌ এবাৰ নামটো টাচ কৰি দি চাওঁ যে ইয়াতে চাওক এতিয়া চাওক আপোনালোকে যে এই ইয়াতে এইখিনি কি লিখা আছে যে চাইল্ড আধাৰ KYC কমপ্লিট বুলি আহি গৈছে ঠিক আছে এইখিনি অপশ্যনটো মই আকৌ আপোনালোকক কালাৰ দি দেখুৱাই দিছোঁ এইখিনি চাওক KYC কমপ্লিট বুলি আহি গৈছে চ' KYC আৰু ফেচ ভেৰিফিকেশ্যন তেখেতৰ পাৰ্টখিনি কমপ্লিট ইয়াতে ঠিক আছে তেখেতৰ আধাৰৰ কামটো কমপ্লিট হৈ আছে মই এইটো বেক কৰি দিছোঁ এই তেখেতৰ চাইল্ড আধাৰৰ কামটো হৈ আছে মোবাইলো ভেৰিফাই হৈ আছে চ' গোটেইখিনি কাম তেখেতৰ এনেকৈ কমপ্লিট হৈ গ'ল ঠিক আছে আশা কৰোঁ আপোনালোকে এই পইণ্টছটো বুজি পাইছে চাগে আৰু এই যিটো এই ভিডিঅ'টোত মই আপোনালোকক যিখিনি বস্তু দেখুৱালোঁ এনেকুৱা প্ৰচেছত যদি আপোনালোকে কামখিনি কৰি দিয়ে 3 to 6 ইয়াৰ্ছৰ যিখিনি শিশু আছে শিশুৰ মাক বা দেউতাক বা গাৰ্জেন যদি ফটোখিনি বা KYC কামখিনি কৰে তেতিয়াহ'লে আপোনালোক খুব সুন্দৰভাৱে কামখিনি কমপ্লিট হৈ যাব আৰু আপোনালোকে ভিডিঅ'টো নিজে দেখা পাইছে যে মই কিমান কম সময়ত কামখিনি কৰি দিছোঁ গতিকে এইখিনিত আপোনাৰ বেছি সময়ৰ প্ৰয়োজন নহয় গতিকে আপোনালোকে এটা সহজভাৱে এইখিনি কামখিনি কৰিব পাৰিব ঠিক আছে গতিকে ভিডিঅ'টো মই এইখিনি সমাপ্ত কৰিব ওলাইছোঁ আৰু মই একত আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো যেন শ্বেয়াৰ কৰি যাতে আমাৰ আন অংগনবাড়ী বাইদেউসকলে যেন এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকে যে কামখিনি কৰাত সহজ হয় ঠিক আছে আৰু এইখিনিকৈ মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ আৰু একেবাৰে শেষত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ